শিক্ষকৰ ৰূপত বিধায়ক দেওবৰীয়া পাঠশালাত শিক্ষক হিচাপে পাঠদান খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ ঢেকিয়াল অংকুৰজ্যোতি জাতীয় বিদ্যাপীঠৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ বিভিন্ন দিশৰ ওপৰত পাঠদান কৰিলে বিধায়কগৰাকীয়ে কৰ্মব্যস্ততাৰ মাজতো ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এনেদৰে মত বিনিময় কৰি আনন্দিত বিধায়কগৰাকী। আমাৰ যি এখন মই পাঠশালা দেওবৰীয়া পাঠশালা আৰম্ভ কৰিছিলোঁ, প্ৰথম অৱস্থাত মই আৰম্ভ কৰিছিলোঁ মই নিজে শিক্ষাদান দি। তাৰ পাছতহে মই বিভিন্ন ফিল্ডৰ পৰা এক্সপাৰ্টসকলক এজন দুজনকৈ মাতোঁ, কিন্তু সদায় পাবলৈ দিগদাৰ, আমাৰ স্থানীয়ভাৱে নাইও তেনেকুৱা এক্সপাৰ্টাইজ থকা। সেইকাৰণে মাজে সময়ে যেতিয়া আমাৰ গেষ্ট টিচাৰ নাথাকে, আলহী শিক্ষক যেতিয়া নাথাকে, মই তেওঁলোকৰ লগত বাৰ্তালাপ কৰোঁ। আজিও তেওঁলোকৰ লগত মই কথোপকথন কৰিলোঁ। আজি সিহঁতক কিছুমান গছৰ চিনাকি কৰি দিলোঁ। ধৰক নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া, বৰগছ, ৰাষ্ট্ৰীয় গছ। আমাৰ বহুত ডাঙৰ মানুহেও নাজানে যে এইজোপা আমাৰ ৰাষ্ট্ৰীয় গছ। বা ষ্টেট ট্ৰী অফ আছাম, হোলুং, সেইটো আমাৰ বহুত ডাঙৰ মানুহো নাজানে। সেইকাৰণে তেওঁলোকক সেই গছবিলাকৰ লগত পৰিচয় কৰাই দিলোঁ, উপকাৰিতাৰ বিষয়ে ক'লোঁ, কিয় আমি প্ৰকৃতিক ভাল পাব লাগে, হোৱাট ইজ নেচাৰ, প্ৰকৃতি কি, যে যিকোনো বস্তুৱে যিটো মানুহে বনোৱা নাই, সৃষ্টি কৰা নাই, সেইটোৱেই প্ৰকৃতি। সেই তেওঁলোকক বিভিন্ন বিষয়ত আলোচনা কৰিলোঁ। তেওঁলোকৰ উৎসুকতা দেখি ভাল লাগে, তেওঁলোকে শিকাৰ খুব মনোভাৱ আছে। আমাৰ জেনেৰেশ্যনতকৈ পাছৰ এইখিনি জেনেৰেশ্যন, সিহঁতৰ প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ ধাউতিটো বেছি দেখোঁ মই।